সনাতন পুৰুষেহে মায়াত লালকাল হৈ থকা জীৱসকলক সময়মতে জগাই লৈ যাব পাৰে। আমি যাক জগোৱাৰ দায়িত্ব দিছোঁ তেওঁ নিজেই যদি আমাৰ লগত টোপনি গৈ একে বিচনাত শুই আছে, তেওঁ নিজকে জগাব নে আপোনাক জগাব? এই সত্যটো যেতিয়ালৈকে আমি উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ দ্বাৰা কি হৈ থাকিব? নাম প্ৰসংগটো আমি হাত চাপৰিব যাম, দুৰ্গা পূজাটো গৈ প্ৰসাদ খাম, শিৱ মন্দিৰতো গৈ আমি প্ৰসাদ খাম, দুৰ্গা দেৱীৰ ওচৰত গৈ আসন ল'ম, বহিম, চব কৰিম, যেতিয়ালৈকে আমি এই সত্য বস্তুটো অনুভৱ কৰিব নোৱাৰিম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ক'লে কি বুলি? অন্য দেৱী দেও নকৰিবা সেও, গৃহে নপশিবা তাৰ, মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ভক্তি হৈব বেবিচাৰ। বেবিচাৰ মানে ভেজাল। ভেজাল বস্তুৰ দ্বাৰা জগতৰ কেতিয়াও কল্যাণ সাধন হ'ব নোৱাৰে। এই কথাটো ক'লে ভাগৱতৰ শংকৰদেৱে। মাধৱদেৱে আৰু ওপৰত ক'লে, কলিত শৰীৰ কীৰ্তন এৰিয়া, আন মতে চাৱে গতি, যেন কুলবধূ নিজ স্বামীকে যি ভজে গয়া উপপতি। এগৰাকী তিৰোতাৰ পতি জীয়াই আছে, তেওঁ বেলেগ এজন পতিলে যদি গুচি যায়, সেই পত্নীগৰাকীৰ সমাজত যিটো অৱস্থা হ'ব, আমাৰো অৱস্থা সেইটোৱেই হ'ব। ৰাতিপুৱা কৃষ্ণৰ ভকত, গধূলি শিৱৰ ভকত, গধূলি শিৱৰ ভকত, ৰাতিপুৱা কৃষ্ণৰ ভকত। আমাৰো অৱস্থা তেনেকুৱা, উপপতি ভজা কুলবধূৰ নিচিনাই হ'ব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আমাৰ দ্বাৰা যাতে জীৱনত এই ভুলটো দ্বিতীয়বাৰ নহয়, সেইকাৰণে কৃষ্ণৰ মুখেদি অৰ্জুনৰ আগত কোৱাইছে শংকৰদেৱে। কি বুলি কোৱাইছে? কৃষ্ণ নিগদতি সব্যসাচী, পৰমাৰ্থ তত্ত্ব লৈও বাচি, সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত। মোতে মাত্ৰ সদা দিয়া চিত, মোৰ গুণ সদা গায়ো গীত, সকলো শাস্ত্ৰৰ পঢ়িলো সাৰ সাক্ষাৎ। অকল সিমানেই নহয়, মোতে মাত্ৰ সদা দিয়া মন, মনটো দি দিবলৈ কৈছে। নহ'লে মনটোৱে বৰ গণ্ডগোল লগাই থাকিব। মনটো যদি দি নিদিওঁ, মনটোৱে বৰ গণ্ডগোল লগাব। সেইকাৰণে কৃষ্ণই মনটোও দাবী কৰিছে, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোক কৰা নমস্কাৰ। পঢ়িলো তোমাতো সত্যবাণী, পাইবা সুখে মুখ মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। এই কথাখিনি কাৰ আগত ক'লে? কৃষ্ণই অৰ্জুনৰ আগত ক'লে গীতাত। আমি যি একাদশ স্কন্ধ পঢ়িছোঁ, কৃষ্ণ উদ্ধৱ সংবাদ, একেখিনি কথা উদ্ধৱৰ আগত কৈছে। হয়তো 1 পেজ মানৰ পিছত ওলাব, তেতিয়ালৈকে হয়তো মই গুচি যামগে, পাঠ অলপ দেৰিকে হ'বগে, কিন্তু মই কথাটো কৈ দিছোঁ, 1 পেজৰ পিছত ওলাব, বৰ গুৰুত্বপূৰ্ণ। একেখিনি কথাকে কৃষ্ণই উদ্ধৱক কৈছে। কি বুলি কৈছে? উদ্ধৱ সাৱধানে শুনা, তোমাৰ আগত মই বহুত কথা ক'লো, আচল পৰম তত্ত্ব কথাটো মই এতিয়াহে ক'ম। উদ্ধৱ আচৰিত হৈ গ'ল, আৰে অথনিৰ পৰা যিমানখিনি কৈ আছিলে এইখিনি পৰমাৰ্থ তত্ত্ব নহয় নেকি? এতিয়া যিটো ক'ব সেইটোৱে ভেৰি ইম্পৰ্টেণ্ট। কাহিনীটো কি? তে উদ্ধৱ একদম মনে মনে আছে। কৃষ্ণই কৈছে, শ্ৰোতা উদ্ধৱ, বক্তা কৃষ্ণ। কি বুলি কৈছে শুনিব। বৰ গুৰুত্বপূৰ্ণ কথা কাৰণে মই আপোনাক গাই দিছোঁ এই কথাকেইটা, বৰ গুৰুত্বপূৰ্ণ, শুনিব। এই ৰাম তপ জপ পৰম সন্যাস মহাদানে, ও নাপায় ও আমাক সাংখ্য যোগ তত্ত্ব জ্ঞানে। উদ্ধৱ, বৰ ডাঙৰ কথা। কি? তপ জপ পৰম সন্যাস, আনকি সাংখ্য দানেও মোক পাব নোৱাৰে। উদ্ধৱ আচৰিত হৈ গ'ল, তেতিয়াহ'লে তোমাক কিহে পাব? এই ৰামে কেৱলে ভকতি মাত্ৰ, মোক লৈ বৈছ, পঢ়িলে উদ্ধৱ ইটো তোমাতৰ ৰহস্য। যে এই ৰহস্যটো আজিলৈকে মই কাকো কোৱা নাই উদ্ধৱ, একমাত্ৰ তোমাকেহে কৈছো। ভকতৰ ভকতিয়েহে মোক মাত্ৰ বৈশ্য কৰি ৰাখিব পাৰে। সেইকাৰণে এই কথাটোৰ প্ৰতি যাতে আমাৰ যুৱকসকলৰ, যুৱতীসকলৰ মনটো অকণো খেলি মেলি হৈ নাযাওঁ, সেই কথাটো অনুভৱ কৰি মহাপুৰুষ শংকৰদেৱে আমাক ভাগৱত শাস্ত্ৰৰ যোগেদি বাৰে বাৰে এই কথাটোৰ ওপৰতে গুৰুত্ব দিছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভুলটো ক'ত হৈ যায়? ইহঁতৰ ঘৰত আজি লক্ষী পূজা পাতিছে, মোৰ বেষ্ট ফ্ৰেণ্ড আজিলৈকে মোক নাই মতা, আজি মোক মাতিছে, মই তেওঁলোকৰ লক্ষী পূজালৈ যাবই লাগিব, নহ'লে বন্ধুৱে বেয়া পাব। মই জানো লক্ষ্মী পূজালৈ যাব নালাগে, কিন্তু তাই ইমান মোৰ বেষ্ট বান্ধৱী, মই যদি নাযাওঁ তাই মোক বহুত বেয়া পাব। ল'ৰাটোৱে ভাবিব নাই, মোৰ লগৰজনে ইমান ধুনীয়াকৈ লগ ধৰিছে, তেওঁলোকৰ ঘৰত আজি বিশ্বকৰ্মা পূজা পাতিছে, নতুন গাড়ী এখন আনিছে, মই মিঠাই খাবলৈ নগ'লে বহুত বেয়া পাব। সেই যুৱক যুৱতীসকলক উদ্দেশ্য কৰি
ভাগৱতে কৈছে, কি বুলি কৈছে? হে ৰাম ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ যত জন, অসুচি বুলিয়া নকৰিবে দৰিখন। তুমি আজি যিজন বন্ধুৱে বেয়া পাব বুলি তুমি কৃষ্ণৰ ভকত হোৱাৰ পিছতো বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাবলৈ গ'লা, এটাই উদ্দেশ্য, বন্ধুৱে বেয়া পাব। বন্ধুজনক সন্তুষ্ট কৰিবৰ কাৰণে তুমি শৰণ ব্যভিচাৰত ঢালি দিলা। যেতিয়া আঘোণমহীয়া পুহমহীয়া ঠাণ্ডা ৰাতি 12টা বজাত তুমি মৰিলা বুলি বন্ধুজনে গম পাব, সেই কাপোৰৰ তলৰ পৰা ওলাই তোমাৰ ওচৰলৈ নাহে। আহিব 3 দিনৰ পাছত, যেতিয়া আহিলে গা ধুব নালাগে। ভাগৱতে কিমান আমাৰ মনৰ কথাখিনি কৈছে চাওকচোন। বাস্তৱ প্ৰতিফলন নহয়নে? বাস্তৱ প্ৰতিফলন। ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ যত জন, অসুচি বুলিয়া নকৰিবে দৰিখন। কাষ্ট যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰ বোলাকি লাগীয়া। যেতিয়া কাঠডালৰ নিচিনাকে আপুনি মাটিত পৰি থাকিব, তেতিয়া সেইজন বন্ধুৱে আপোনাক চুলে গা ধুব লাগিব। এই ভয়ত আপোনাক চাবলৈ নাহে। আৰু এটা দিন আছিল, সেই বন্ধুজনে বেয়া পাব বুলি ভাবি তুমি কিন্তু বিশ্বকৰ্মা পূজাৰ প্ৰসাদ ল'বলৈ গৈছিলা। সেইকাৰণে আমি কি কৰিব নালাগে, শৰণ আৰু ভজনৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিব নালাগে। ইয়াত দুটাই সূত্ৰ, ন' কম্প্ৰমাইজ ন' এক্সকিউজ। বুজি পাইছেনে আপুনি কথাটো? ন' কম্প্ৰমাইজ ন' এক্সকিউজ। মোৰ শৰণ ব্যভিচাৰ হ'বলৈ মই নিদিওঁ। কিয় দিম? কিমান কষ্ট কৰি পেলাই মই প্ৰভুৰ ভকত হ'বলৈ আহি আছোঁ। অকণমান সময়ৰ কাৰণে মোৰ শৰণক মই ব্যভিচাৰ হ'বলৈ দিম নেকি? যিসকল ব্যক্তিয়ে শৰণ গ্ৰহণ কৰাৰ পিছত, ভাগৱত শুনাৰ পাছত, সংঘৰ ভকত হোৱাৰ পিছত, প্ৰাথমিকৰ সভাপতি সম্পাদক হোৱাৰ পিছত, জিলা সদস্য মূৰ সদস্য হোৱাৰ পাছত অকণমান সময়ৰ কাৰণে চিন্তা নকৰি সেই অপকৰ্মবিলাকত নিজক জড়িত কৰিব। বৰ সাৱধান কিন্তু।